তোমালোক দুইজনী ইয়াতে আছা ভালেই হ'ল। কিয় বোপাই, কিবা ভাল খবৰ আছে নেকি? মই এটা ডাঙৰ কোম্পানীত মেনেজাৰ পদৰ বাবে অফাৰ এটা পাইছোঁ, কিন্তু পদটো ল'বৰ বাবে 2 লাখ টকা আগতীয়াকৈ জমা কৰিব লাগিব। এইটো দেখোন বৰ ভাল খবৰ। খবৰটো ভালেই বাৰু, কিন্তু মই আগতীয়াকৈ এতিয়া 2 লাখ টকা ক'ৰ পৰা জমা কৰিম? মই এতিয়া কৰি থকা কামটোৰ পৰা যিকেইটা পইচা পাওঁ সেইকেইটা দেখোন ঘৰ চলোতেই যায়, জমা পাতি কৰিব নোৱাৰোৱেই। সেইটোও এটা কথা। এতিয়া ইমান পটককেনো 2 লাখ টকা ক'ৰ পৰা পাওঁ? আপোনালোকে বেয়া নাপায় যদি মই দেউতাক কথাটো কওঁ নেকি? দেউতাই 2 লাখ টকা দিব পাৰিব? নালাগে বোৱাৰী, তোমাৰ দেউতাৰ পৰা পইচা ল'বলৈ গ'লে কথাটো অলপ বেয়া হ'ব। তেতিয়াহ'লে 2 লাখ টকা আমি কেনেকৈ মেনেজ কৰিম? আৰু এইকেইটা টকাৰ বাবে ইমান ভাল এটা পোষ্ট জানো এৰি দিব পাৰিম? মই বেলেগ কথা এটাহে চিন্তা কৰিছোঁ। দেউতাৰৰ সেই সম্পত্তি বুলিবলৈ এই ঘৰটোৱেই আছে। এই ঘৰটো বন্ধকত দি নহ'লে 2 লাখ টকা লৈ তই চাকৰিটোৰ বাবে দি দে। তোৰ যেতিয়া চাকৰিটো হৈ যাব তাৰ পাছত আকৌ আমি বন্ধকীটো খুলি ল'ব পৰা হ'ব নহয়। নাই মা, মই দেউতাৰ সপোনৰ ঘৰটো বন্ধকত দিব নোৱাৰোঁ। উপায়, মই তোৰ কথা বুজিছোঁ, কিন্তু তোক একেবাৰে বিক্ৰী কৰি দিব কোৱা নাই নহয়, বন্ধকতহে দিবলৈ কৈছোঁ। তই যেতিয়া চাকৰিটো পাবি পইচাকেইটা দি আমি আকৌ ঘৰটো ঘূৰাই ল'ব পাৰিম নহয়। তুমি ইমানকৈ কৈছা যদি হ'ব দিয়া, আজিয়ে মই মৌজাদাৰৰ ঘৰলৈ গৈ ঘৰটো বন্ধকী দি থৈ আহিম। কিন্তু ঘৰটো বন্ধকী দিলে মৌজাদাৰে জানো আমাক এইটো ঘৰত থাকিবলৈ দিব? বোৱাৰী, এই কথাটো লৈ চিন্তা নকৰিবা। পইচাটো জমা কৰি দিলে মেনেজাৰ পোষ্টটো পাই যাব নহয়, আৰু ঘৰটো উভতাই লোৱালৈকে আমি ভাড়াঘৰ এটাতে থাকিম দিয়া। হ'ব দিয়ক তেতিয়াহ'লে মা। তুমি ঘৰটো মোক বন্ধকী দিলা যেতিয়া আজিয়ে সেই ঘৰটো খালী কৰি দিবা। মোৰ ঘৰৰ মানুহ সেইটো ঘৰত থাকিবলৈ যাব, গতিকে তোমালোকৰ মানুহখিনি ওলাই গ'লেহে যাব পৰা হ'ব। আপুনি চিন্তা কৰিব নালাগে মৌজাদাৰ চাহেব, ঘৰটো বন্ধকী দিয়াৰ আগতে আমি সেইটো কথা চিন্তা কৰিছিলোঁৱেই। গতিকে আজিয়ে আমি এটা নতুন ভাড়াঘৰলৈ গুচি যাম। আপোনালোকৰ মানুহ আমি বন্ধকী নোখোলালৈকে সেই ঘৰটোতেই থাকিব পাৰিব। বাৰু ঠিক আছে তেতিয়াহ'লে। মৌজাদাৰ চাহেব, মই এতিয়া গৈ থাকোঁ। কি চিন্তা কৰি আছা? আহা আকৌ। গৈছোঁ বোপাই, তাহাঁত গৈ থাকচোন। দেউতাৰ সপোনৰ ঘৰখন এৰি যাব ওলাইছোঁ, তাকে ভালকৈ চাই লৈছোঁ এপাক। ইমান দুখ নকৰিবা মা, মোৰ চাকৰিটো হ'লেই মই এইটো ঘৰ আকৌ বন্ধকৰ পৰা খুলি ল'ম নহয়। আমি আকৌ এইটো ঘৰলৈকে আহিম। আহা মা, মাত্ৰ কিছুদিনৰ বাবেহে আমি ঘৰটোৰ পৰা আঁতৰি থাকিম। ব'ল বোপাই। আমাৰ ভাড়াঘৰ এইটোৱেই ল'লে নেকি? এইটোৱেই ল'লোঁ। চহৰত তেনেকৈ ভাড়াঘৰ সোনকালে বিচাৰি পোৱাটো বৰ টান। মাত্ৰ কিছুদিনৰ বাবেহে, গতিকে থাকিম আৰু এইটোতে যেন তেনে এডজাষ্ট কৰি দিয়া। ব'ল, আমাৰ একো আপত্তি নাই, মাত্ৰ নাতিটোৱে অকণো কষ্ট নাপালেই হ'ল আৰু। ই দেখোন চাকৰিটো হোৱাৰ পাছতে ঘৰৰ বন্ধকীটো খুলি লোৱা কথা আছিলে। ক'তা, আজি ইমান দিন হ'ল সি পাহৰিলে নেকি কথাটো? বোপাই, বোপাই, চাওঁ এইফালে আছোন। মা, কিয় মাতিছিলা? সোনকালে কোৱা, মোৰ অফিচলৈ যাবলৈ দেৰিয়ে হৈছে। বোপাই, আমাৰ ঘৰটো বন্ধকৰ পৰা মুকলি নকৰ নেকি? তই চাকৰিটোত জইন কৰা আজি বহুত দিনেই হ'ল। মই ভাবিলোঁ তই পাহৰিলি নেকি, সেইবাবে মনত পেলাই দিবলৈ মাতিছিলোঁ। বন্ধকীটো খুলিব লাগিব। পিছে মা, এতিয়া মোৰ বহুত দেৰি হৈছে, গতিকে মই অফিচলৈ যাওঁ। আহি পেলাই গধূলি কথা পাতিম দিয়া। ঠিক আছে, যা তেতিয়াহ'লে। মা, ময়ো দেউতাৰ ঘৰৰ পৰা আহোঁ। আজি কেইবাদিনো হ'ল দেউতাৰ ঘৰলৈ যোৱাই নাই। ঠিক আছে বোৱাৰী, যোৱা, অলপ সোনকালে আহিবা। মই সোনকালে আহিম বাৰু। ৰাজা ঘৰলৈ আহিলে ডাইনিঙতে তালৈ ভাত বাঢ়ি থোৱা আছে, তাক খাই ল'বলৈ ক'ব। ঠিক আছে বোৱাৰী, তুমি যোৱা। দেউতা, ঘৰত আছানে? তই আজি ইমান দিনৰ মূৰত ওলালিহি। আহ ভিতৰলৈ আহ। মণি, পিছে ঘৰৰ খা খবৰ কচোন, সকলোবোৰ ঠিকে আছেনে? দেউতা, সকলো ঠিকেই আছে, কিন্তু মোৰহে বৰ ডাঙৰ চিন্তা এটা হৈছে। কচোন, কি চিন্তা হৈছে তোৰ? মানে দেউতা, আমাৰ এখেতে চাকৰিটো ল'বৰ সময়ত 2 লাখ টকা দিবলগীয়া হৈছিল নহয়। তেতিয়া আমাৰ ঘৰটো বন্ধকী দিহে পইচা 2 লাখ আনি জমা কৰিছিল। যোৱা কথা গ'ল, কিন্তু এতিয়া আজি শাহু মায়ে কৈছে ঘৰটোৰ বন্ধকীটো বোলে খুলিব লাগে। সেইটোতো ভালহে কথা, ঘৰটো খুলি ল'ব লাগে আকৌ। ভাল কথা নহয় দেউতা, ৰাজাও দিনে দিনে ডাঙৰ হৈ আহিছে, তাৰো পঢ়াৰ পাতি খৰচ যথেষ্ট বেছি। আৰু সেই ঘৰটোৰ বাবে যদি 2 লাখ টকা এতিয়া দি দিওঁ, পিছত অলপ জটিল হ'ব। যদি আমাৰ এইটোৰ দৰে ঘৰ হ'লহেঁতেন তেতিয়া খুলি লোৱাত আপত্তি নাই, কিন্তু সেইটো ঘৰৰ বাবেনো 2 লাখ টকা আকৌ কিয় খৰচ কৰিব লাগে? কথাটো অৱশ্যে মিছা নহয়। মণি, তই এটা কাম কৰ, সেই 2 লাখ টকা দি তই সেই পুৰণা ঘৰটো বন্ধকী খুলিব নালাগে। তাৰ সলনি সেই ঘৰটো তহঁতে একেবাৰে বিক্ৰীয়ে কৰি দে, আৰু পাৰিলে চহৰত ভাল ঘৰ এটা কিনি ল। মইতো সেইটো কথাই চিন্তা কৰিছোঁ। এখেতক মনাব পৰা যাব, কিন্তু অসুবিধা আহিলে বুঢ়ীজনীৰ বাবেহে। বুঢ়ীজনীয়ে নতুন ঘৰ এটা লোৱাটো কোনো পধ্যেই মানি নল'ব নহয়। মাৰ গুলি,
সেই বুঢ়ীজনীৰ কথা ইমানকৈ চিন্তা কৰিব নালাগে। বুঢ়ীজনীনো আৰু কিমান দিন জীয়াই থাকিব, আৰু সেই বুঢ়ীজনীৰ লগত লাগি তহঁতে আহিব লগা দিনবিলাক কিয় বেয়া কৰিবি? যা, বুঢ়ী গ'লেও যাব নগ'লেও নাই, তহঁতে নতুন ঘৰ এটা লোৱাৰ ব্যৱস্থা কৰ। আপুনি ঠিক কথাই কৈছে দেউতা। আজি এখেতক মই কিবা কৰি মনাব লাগিব। আৰু বুঢ়ী গ'লেও যাব নগ'লেও নাই, কিন্তু নতুন ঘৰ এটা যে ল'ম সেইটো খাটাং। তই যেনে তেনে জোঁৱাইক হাতৰ মুঠিত ৰাখ, বাকী বুঢ়ীৰ কথা বাদ দে। হ'ব বাৰু দেউতা, এতিয়া মই গৈ থাকোঁ। এখেতো অফিচৰ পৰা আহি পাবৰে হ'ল। যা যা, ঘৰটো লোৱাটো সোনকালে কৰ। আজি মই সেইটো কথা খাটাং কৰিহে এৰিছোঁ। এতিয়া মই গৈ থাকোঁ। অ' মণি, মণি। অঁ, আপুনি কেতিয়াবাই আহিলে নেকি? অঁ, মই অহা সময় হ'ল, আৰু তোমাক মই ইমানকৈ মাতি আছোঁ, তুমি শুনা নাই যে? কি চিন্তা কৰি আছানো? নাই, মই তেনেকুৱা একো চিন্তা কৰা নাই। হ'ব হ'ব, মোক আৰু ফাঁকি দিব নালাগে। তোমাৰ মুখখন দেখিলেই মই গম পাওঁ তুমি চিন্তা কৰি আছা নে নাই। কোৱাচোন, কি চিন্তা কৰি আছা? হেৰি, আমাৰ ৰাজাও দিনে দিনে ডাঙৰ হৈ আহিছে, আৰু তাৰ স্কুলো চহৰতে। গতিকে মই ভাবিছোঁ আমি নহ'লে চহৰতে নতুনকৈ ঘৰ এটা লওঁ। চহৰত ঘৰটো ল'বলৈ ইমানখিনি টকা ক'ত পাম? আৰু মায়ে কৈছিলে আমাৰ ঘৰটো বন্ধক খোলাৰ কথা। গতিকে মই ঘৰটো বন্ধক খুলিম বুলিহে ভাবি আছোঁ। নালাগে, সেই ভঙা জুপুৰিটোৰ কাৰণে 2 লাখ টকা ভৰিব নালাগে। তাৰ সলনি সেই ঘৰটো মৌজাদাৰক একেবাৰে বিক্ৰীয়ে কৰি দিয়ক। তেতিয়া আৰু কেইটকামান পাব নহয়। সেই কেইটকা সৈতে মিলাই আমি চহৰতে নতুন ঘৰ এটা ল'ব পাৰিম। তুমি অৱশ্যে কথাটো ঠিকেই কৈছা। সেইটো ঘৰ আৰু এতিয়া মানুহ থাকিব পৰা অৱস্থাত নাই চাগে। ব'লাচোন, মাৰ লগত কথাটো আলোচনা কৰোঁ। আলোচনা কৰিব নালাগে, আপুনি আপোনাৰ সিদ্ধান্তটো মাক শুনাই দিব। বাকী মা গ'লেও যাব নগ'লেও নাই। আমি মাৰ বাবে আমাৰ ল'ৰাটোৰ জীৱনটো ধ্বংস কৰিব নোৱাৰোঁ নহয়। মানো কিমান দিন জীয়াই থাকিব। কিন্তু ৰাজা দিনে দিনে ডাঙৰ হৈ আহিছে। গতিকে এতিয়া আপুনি ৰাজাৰ কথাও অলপ চিন্তা কৰক। ব'লা, তুমি কৈছা যেতিয়া মাক কথাটো একেবাৰে শুনাই থৈ আহোঁ। আজি আৰু সাধু নকওঁ দিয়া, কালিলৈ আকৌ নতুন এটা সাধু ক'ম। মোৰো গাটো বৰ ভাল লগা নাই, সেইবাবে তুমি এতিয়া মাৰহঁতৰ ওচৰলৈ যোৱাংগে, যোৱা। তোমাক কথা এটা ক'বলগীয়া আছিল। কথা? কি কথা বোপাই, কচোন। মা, আৰু 2 এদিনতে মই চহৰত নতুনকৈ ঘৰ এটা ল'ম বুলি ভাবিছোঁ। কি? তই যে চহৰত নতুনকৈ ঘৰ এটা কিনাৰ কথা চিন্তা কৰিলি? আমাৰ যে ঘৰটো বন্ধকত আছে, সেই কথাটো তই পাহৰিলি নেকি? পাহৰা নাই, কিন্তু সেই ভগা জুপুৰিটো 2 লাখ টকা দি আকৌ আমি বন্ধক খুলিবলৈ নাই। তাৰ সলনি সেইটো একেবাৰে বিক্ৰী কৰি দি সেই পইচাকেইটা আনি আমি নতুনকৈ ঘৰ এটা কিনি লোৱাই ভাল হ'ব। ভগা জুপুৰি? বোৱাৰী, তুমি আমাৰ ঘৰটো ভগা জুপুৰি বুলি কৈছা? পাই, তই শুনিছনে? বোৱাৰীয়ে তোৰ মুখৰ আগতে আমাৰ ঘৰটো ভগা জুপুৰি বুলি কৈছে। মণিয়ে একো ভুল কথা কোৱা নাই। সেইটো এতিয়া ঘৰ হৈ থকা নাই, আৰু সেইটো এতিয়া ভগা জুপুৰি হ'ল। কিন্তু বোপাই, দেউতাৰৰ শেষ স্মৃতি বুলি সেই ঘৰটোৱে আছিল। সেই ঘৰটো বিক্ৰী কৰি দিবলৈ তোৰ কোনহতে মন গৈছে অ'? আৰু দেউতাৰ স্মৃতি ৰক্ষা কৰিবলৈ আমি কি সেই ভগা জুপুৰিটোতে জীৱন কটাম নেকি? মণিয়ে ঠিকেই কৈছে। দেউতাৰ সপোন বুলি ভাবি আমি সদায় ভগা জুপুৰিটোতে জীৱন কটাব নোৱাৰোঁ নহয়। তুমি বুঢ়ী হৈ আহিছা, কিন্তু আমাৰ ৰাজা দিনে দিনে ডাঙৰ হৈ আহিছে। গতিকে আমি চহৰৰ নতুন ঘৰ এটা লৈ তালৈ গুচি যাম। তোমাৰ যদি ইচ্ছা আছে তেতিয়াহ'লে আমাৰ লগত যাব পাৰা, আৰু ইচ্ছা নকৰিলেও আমি জোৰ নকৰোঁ তোমাক আমাৰ লগত যাবলৈ। মণি, চহৰত নতুনকৈ ঘৰটো কেইদিনমানৰ পিছত লোৱাৰ কথা ভাবিছিলোঁ, কিন্তু নহ'ব। কাইলৈকে আমি নতুনকৈ ঘৰ এটা লৈ তালৈ গুচি যাম, ওলাবা। আপুনি ঠিকেই ভাবিছে। ৰাজা, আহা, আমাৰ লগত ঘুমলৈ যাওঁ। এই দিনটোৰ কাৰণেই মই ল'ৰাটোক ইমান কষ্টৰ মাজতো তুলি তালি ডাঙৰ দীঘল কৰিছিলোঁ নে? হে ভগৱান, ইমানখিনি দেখুৱাবলৈকে তুমি মোক ইমান দিন জীয়াই ৰাখিছিলা নেকি ভগৱান? মোৰ দৰে কপাল মোৰ শত্ৰুৰো নহওক। কিমান কষ্টৰ মাজত তুলি তালি ডাঙৰ দীঘল কৰিছিলোঁ, কিন্তু সি আজি ঘৈণীয়েকৰ কথা শুনি মোক এই বুঢ়া কালতো অকলশৰীয়া কৰি এৰি থৈ গ'ল। ঘৰতো গোটাই গছো থৈ নগ'লে মই খাবৰ বাবে, আৰু মোৰ এইটো বয়সো নহয় যে মই লোকৰ ঘৰত কাম কৰি দুবেলা দুসাঁজ খাব পাৰি। মই মৰি যোৱাই ভাল। মৰিলো, মোৰ কিবা এটা হৈছে। হে ভগৱান। অ মণি, বুঢ়ীগৰাকী কি হ'ল আকৌ? সাৰ সুৰ নোহোৱাৰ দৰে বিচনাত শুই আছে যে? আইতা, মোৰ বোধেৰে বুঢ়ীজনী আৰু জীৱিত অৱস্থাত নাই। এখেতৰ পিতেকৰ নাম্বাৰটো মোৰ আছে নহয়, ফোন এটা কৰি এই খবৰটো দি দিওঁ। হেল্ল', মণি হয়নে? হয়, মই মণিয়ে কৈছোঁ। আপুনি কোননো? মই মৌজাদাৰে কৈছিলোঁ। তোমালোকৰ শাহুমা আৰু এই পৃথিৱীত নাই, গতিকে তুমি আৰু ল'ৰাটো ততালিকে গাঁৱলৈ আহা। ক্ষমা কৰিব মৌজাদাৰ চাহেব, আমি আৰু সেইখন গাঁৱলৈ উভতি নাযাওঁ। গতিকে মৃতদেহটো আপোনালোকে সৎকাৰ কৰি পেলাব। কেনেকুৱা ল'ৰা বোৱাৰী, নিজৰ মাকৰ মৃত্যুটো আহিব নোখোজে। এনেকুৱা ল'ৰা তোলাতকৈ নোতোলাই ভাল। যাওঁ, মই গাঁৱৰ মানুহ কেইজনমান গোটাই মৃতদেহটো সৎকাৰ কৰি পেলাওঁ। হেৰি,
মই ভাবিছোঁ ঘৰখনত কাম কৰিবলৈ কাম কৰা মানুহ এগৰাকী ৰাখি লওঁ নেকি। কিয় ঘৰখনৰ কামনো সেইকেইটা সেইকেইটা কাম তুমি কৰিব নোৱাৰানে? মইতো অতদিন কৰি আহিছোঁ আৰু নোৱাৰোঁ মই এখন ঘৰ অকলে কাম কৰি চম্ভালিব। গতিকে ঘৰত কাম কৰা মানুহ এজনী আনি লওক। আপুনি ৰাতিপুৱা খাই বৈ অফিচলৈ ওলাইহে যায়, বাকী সময়ছোৱা গোটেই ঘৰখনৰ কাম মই অকলেই চম্ভালিব লাগে। বাৰু মই বিচাৰ খোচাৰ কৰিম, ক'ৰবাত পাওঁ যদি তেনেকুৱা কাম কৰা মানুহ লৈ আহিম দিয়া। দাস কোৱাচোন, কি কৈছা তুমি? বাৰু হ'ব ৰাখাচোন, মই গৈ আছোঁ এতিয়া। মণি, অফিচত বোলে ডাঙৰ চুৰি কাণ্ড এটা হৈছে আৰু সেই কাণ্ডটোৰ বাবে মোক চোৰত অপবাদত পেলাই মোক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। কি কৈছে আপুনি? মণি, মই ঠিকেই কৈছোঁ, মোৰ সকলো শেষ হৈ গ'ল। যোৱাচোন ঠাণ্ডা পানী এগিলাচ লৈ আহা মোৰ বাবে। এতিয়া আপুনি নিজে ঠাণ্ডা পানী গিলাচ লৈও খাব নোৱাৰে নেকি? হাত আছে নহয়, যাওক নিজে পানী লৈ খাওকগৈ। মণি, এইটো পৰিস্থিতিত তুমি মোক এনেকৈ কথা কৈছা যে? আৰু কেনেকৈ ক'ব লাগে? যেনেকুৱা মানুহ তেনেকেই কথা ক'ব লাগিব ন। মণি, তোমাৰ দৰে এজনী বিয়া পাতি মই পস্তাইছোঁ। মই সপাই পস্তোৱা নাই আপোনাৰ দৰে এটালৈ বিয়া হৈ আহি। যি নিজৰ মাককে বুজি নাপালে সি মোক কি বুজি পাব? তুমি এইবোৰ কি কৈছা? মই যিখিনি কৰিছিলোঁ এই সকলোবিলাক তোমাৰ আৰু ৰাজাৰ ভালৰ বাবেই কৰিছিলোঁ। যি হ'লেও আপুনি বহুত স্বাৰ্থপৰ। আপুনি নিজৰ সন্তানৰ কথা ভাবিলে, কিন্তু নিজে জন্ম দিয়া মাজনীৰ কথা চিন্তা নকৰিলে। আপোনাৰ দৰে মানুহৰ লগত থকাতকৈ নথকাই ভাল। মই আৰু ৰাজা এতিয়াই মই দেউতাৰ ঘৰলৈ গুচি যাম। আৰু খবৰদাৰ আপুনি যাতে কোনোদিন আমাৰ দুটাক বিচাৰি নাহে। মই বৰ ডাঙৰ ভুল কৰিলোঁ। মই মোৰ নিজৰ সন্তান আৰু পত্নীৰ বাবে জন্ম দিয়া আইকো পাহৰি গৈছিলোঁ। আনকি তেওঁৰ মৃত্যুত সেই দেখাখন দিবলৈও মই নগ'লোঁ। মই ইমানেই স্বাৰ্থপৰ হৈ গৈছিলোঁ। যাৰ বাবে মই ইমানখিনি কৰিলোঁ, তেওঁৱে আজি মোক কথা শুনাই চিৰদিনৰ বাবে অকলে এৰি থৈ গুচি গ'ল। অলপো মোৰ কথা নাভাবিলে। মই সঁচাকৈ বহুত বেয়া। ভগৱানে মোক কৰ্মফল হাতে হাতে দিছে। মই মোৰ নিজৰ ভুলৰ বাবে আজি অকলশৰীয়া হৈ গ'লোঁ। সকলো থাকিও আজি মোৰ একো নাই।